নমস্কাৰ, শুভ সন্ধিয়া। আপোনালোক সকলোকে মই বৰষা চহৰীয়াই আলাপ দি কনভাৰচেশ্যন ফেচবুক গ্ৰুপলৈ আন্তৰিক স্বাগতম জনাইছোঁ। শুভ সন্ধিয়া। ইতিমধ্যে আমাৰ লগত বহুতো ব্যক্তি জড়িত হৈছে। আজি আপোনালোকৰ লগত কিছু কথা পাতিম, কবিতা শুনিম, গান শুনিম, লগতে কথাৰে কিছু ৰসাল আড্ডা আমি কৰিম। আৰু আপোনালোকে যদি আজি লাইভত সংযোজিত হ'ব বিচাৰে, জইন হ'ব বিচাৰে, তেন্তে কমেণ্ট দিব পাৰে অথবা ৰিকুৱেষ্ট পঠিয়াব পাৰে। ভিতালী কলিতাই চাই আছে, তেখেতে খুব ভাল গান গায়। যদি ভিতালীয়ে ইচ্ছা কৰে তেনেহ'লে আমি গান শুনিম। শতাক্ষী সাহা চাই আছে, তেখেত কোকৰাঝাৰৰ পৰা চাই আছে। আমি কিছু সময় পিছতে তেখেতকো লাইভত ল'ম। প্ৰজন্মা চহৰীয়া বাই চাই আছে, হেল্ল' হেল্ল'। হেমন্ত চহৰীয়া দাই চাই আছে, ধন্যবাদ দাদা। ভাস্কৰ পৰশ দাদায়ো চাই আছে, ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। ৰবীন শৰ্মা ডাঙৰীয়াই চাই আছে, তেখেতক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। নীলাঞ্জন শৰ্মাই চাই আছে, তেখেতক স্বাগতম জনাইছোঁ। আৰু হেমন্ত দাই লিখিছে, ময়ো আছোঁ বৰষা। নিশ্চয় হেমন্ত দা, আমি দেখিছোঁ আপোনাকো। আপুনি আজি নাটকৰ সংলাপ এটি শুনাব নেকি আমাক? আপোনাকো লাইভত ল'লোহেঁতেন। ভিতালী কলিতা, ভিতালী কলিতাই যদি গান গোৱা এটা কমেণ্ট দি দিয়া, মই এড কৰি দিম। নমস্কাৰ বৰষা চহৰীয়া। নীলাঞ্জন শৰ্মা নমস্কাৰ। লুকিং নাইচ, থেংক ইউ। ফোন চাইলেণ্ট কৰিলোঁ আৰু। ঠিক আছে, মই শতাক্ষীক লাইভত ল'বলৈ চেষ্টা কৰিম। হেমন্ত দা, আপুনি নাটকৰ সংলাপ কেইটামান শুনাব নেকি আমাক? জয়িতাও আছে আমাৰ লগত। জয়িতাও খুব ভাল কবিতা আবৃত্তি কৰে, লগতে এগৰাকী প্ৰতিভাৱান শিল্পী। ময়ো তেখেতৰ লগতো কিছু সময় পিছত কথা পাতিম। মই শতাক্ষীক লাইভত লৈছোঁ। ভিতালীকো কিছু সময় পিছতে এড কৰিম। আমি গান শুনিম ভিতালীৰ পৰা। ভিতালী মোৰ স্কুল বান্ধৱী। হাই শতাক্ষী। হাই, নমস্কাৰ। ভইচটো শুনি আছা? শুনি আছো। আপুনি শুনি পাইছেনে মোৰ ভইচটো? শুনিছোঁ। তো কেনেকুৱা খবৰ? ভালেই, আপোনাৰ? আছো দিয়া। তুমি এতিয়া ক'ত আছা? কোকৰাঝাৰ? কোকৰাঝাৰতে আছো। গুৱাহাটীত যাব পৰা নাই লকডাউনৰ কাৰণে। চবৰে তেনেকুৱা অসুবিধা হৈ আছে। তো বৰ্তমান কি কৰি আছা তুমি? বৰ্তমান মই মেডিকেলৰ কোচিং কৰি আছো, HS কমপ্লিট কৰি। এতিয়া নিটটো পষ্টপন কৰিলে চাও, এতিয়া ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবিছো। আৰু এনেই কিবা পৰিকল্পনা কৰিছা নেকি? তুমিতো লিখা মেলা কৰা, মই দেখিছো। ভাল কবিতা লিখা আৰু ভাল চাগে কিতাপ এখনৰ কামো তুমি আৰম্ভ কৰিছা ন? কিতাপখনৰ কাম আৰম্ভ কৰিছো। টাইম লাগিব, ইমান কম টাইমত নহ'ব সেইটো আৰু। কৰিছো কিতাপৰ কামটো। মই 6 মান্থ হ'ল ষ্টাৰ্ট কৰিছো আৰু চাও কি হয়। কবিতা লিখি আছো, গল্প লিখি আছো। খুব ভাল প্ৰচেষ্টা। ইমান কম বয়সতে ইমানখিনি কাম হাতত লৈছা। কবিতা এটা শুনো নেকি আমি তোমাৰ পৰা? কি ভাষাত শুনিব আপুনি? হিন্দী, অসমীয়া, বেংগলী? অ'কে, কি শুনাবা তুমি প্ৰথমতে? তোমাৰ মতে শুনো। মই বেংগলী শুনাও এটা। ঠিক আছে। কবিতার শিরোনাম আমরা নারী। আমরা নারী, তাই বুঝি নেই কোনো আপন বাড়ি। মা বলতো আসল বাড়ি নাকি শ্বশুর বাড়ি। আজ সে বলেছে পাঠিয়ে দেবে বাপের বাড়ি। আমরা নারী, তাই বুঝি জিতেও হারি। আমরা নারী, তাই আমাদের সবটাই বাড়াবাড়ি। কথা বেশি বলা চলবে না, নিজের কোনো পছন্দ থাকা চলবে না। আমাদের জন্য শাসনের কড়াকড়ি। আমরা নারী, তাই বুঝি জিতেও হারি। আমরা নারী, তাই বুঝি আমাদের সবটাই বাড়াবাড়ি। আমাদের জন্য স্বপ্ন ইচ্ছে শুধুমাত্র করেছে বলিহারি। তাই বুঝি জীবন বিসর্জন দিয়ে বৃদ্ধাশ্রম হবে আমাদের শেষ বাড়ি। আমরা নারী, তাই বুঝি জিতেও হারি। হ্যাঁ, আমরাই সেই নারী। রান্নাবাটি থেকে খেলা শুরু করেছিলাম, শেষ পর্যন্ত কিন্তু হেসেল সামলাতে আমরাই পারি। সংসারের প্রতি দায়িত্ব পালন করতে চাকরি বা ব্যবসা আমরাও করতে পারি। আমরাই সেই নারী, একটি মিষ্টি হাসির আড়ালে হাজারো দুঃখ ও কষ্ট রাখতে পারি।
জানো আমরা হেরেও জিততে পারি। হ্যাঁ, আমরা গর্বিত, আমরা নারী, তাই তো আমরাই পারি। ধন্যবাদ। খুব ধুনীয়া হৈছে আচলতে এনেকে লিখি যোৱা তুমি আৰু অসমীয়া কবিতা যেহেতু তুমি লিখা এই দুটা পংক্তি আমি যে দুটা পংক্তি শুনিম আকৌ পিছত অ শুনিম অ তোমাৰ আজি যিহেতু বহুতো লোক আছে অ এড অ কৰিব লাগিব মই সবকে আৰু অ কোৱা অ অ কবিতাৰ শিৰোনাম মন যায়। মন যায় কেতিয়াবা মুক্ত হৈ আকাশত উৰিবলে, কেতিয়াবা নিয়ৰৰ টোপালৰ চেঁচা স্পৰ্শ লৈ বকুল শেৱালি ফুলবোৰ বুটলিবলে। যায় কেতিয়াবা মন পুৱাৰ পোহৰৰ মাজেদি নিজক নতুন কৰি বিচাৰি পাবলে। মন যায় জোনাক হবলৈ, মন যায়, বৰ মন যায়। ধন্যবাদ। খুব ধুনীয়া তোমাক আমি বহুত বহুত শুভেচ্ছা দিছো আই লাভ দি কনভাৰচেশ্যনৰ তৰফৰ পৰা আৰু কেনেকুৱা লাগিছে তোমাৰ গ্ৰুপটো এই ফেচবুক গ্ৰুপটো বহুত ভাল লাগিছে মোৰ। মই আজি যিহেতু নেশ্যনেল ডক্টৰছ ডে হয়, মই কেইটামান কথা ক'ব বিচাৰো। মই কোৱা এটা কিতাপ লিখি আছো। কিতাপৰ টপিকটো হ'ল চিকিৎসা জগতৰ লগত আমাৰ সম্পৰ্ক। হুম ডক্তৰ আৰু পেচিয়েণ্টৰ সম্পৰ্কটো কি সেইটো লৈ মই এখন কিতাপ লিখি আছো। কিতাপটো লিখিবলৈ টাইম লাগিব। যেতিয়া কিতাপটো যোগ্য হ'ব আপোনালোকৰ আগত দাঙি ধৰা, তেতিয়া মই সেইটো আগবঢ়াম। কিতাপটো লিখি আছো আৰু আজি এটা কথাই ক'ব বিচাৰো, যিহেতু আজি নেশ্যনেল ডক্টৰছ ডে, কৰোনা মহামাৰীত ডক্তৰ কেইটাই ভগৱানৰ ৰূপ লৈছে কিন্তু। ডক্তৰ আমাৰ ওচৰত ভগৱানৰ সমান। তো আমি সকলো ডক্তৰক মই হেপী নেশ্যনেল ডক্টৰছ ডে বুলি জনাইছো আৰু যিহত ফিউচাৰ ডক্তৰ যিজন আছে তেখেতকো নেশ্যনেল ডক্টৰছ ডে। আৰু যিবোৰে মানে মোৰ নিচিনা মেডিকেলৰ প্ৰিপাৰেচন কৰি আছে, এটা কথাই কম, সপোনটো সকলোৰে পূৰণ নহয়, কিন্তু পৰিশ্ৰম কৰি যাব লাগে আৰু। ধন্যবাদ। তোমাক ধন্যবাদ জনাইছো লগতে তোমালৈও শুভেচ্ছা থাকিল আৰু সকলো ডক্তৰলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু এইখিনিতে অ সদাকচি তোমাক বিদায় দিব লাগিব আৰু অ অহা ধন্যবাদ আমাৰ চেচনবোৰত তোমাক লগ পাম বুলি আশা ৰাখিছো ধন্যবাদ ধন্যবাদ। প্ৰজন্ম বাবাই লিখিছে আজি হেমন্ত দাৰ বাৰ্থডে হেমন্ত দা আপুনি যদি চাই আছে আমাৰ তৰফৰ পৰা আপোনালৈ জন্মদিনৰ বহুত বহুত শুভকামনা লিখিছে হাই মইনুল হক দাই লিখি আছে অনুষ্ঠানটি ভাল লাগিছে তেখেত ৰাজনীতি বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপক মই ধন্যবাদ জনাইছো তেখেতে যিহেতু অনুষ্ঠানটি চাই আছে নীলাঞ্জন শৰ্মাই লিখিছে দেখি দেই প্ৰদ্যুৎজ্যোতি ডেকা তেখেতে চাই আছে ধন্যবাদ দাদা নীলাঞ্জন শৰ্মাই লিখিছে দেখিছোঁ দেই প্ৰজন্মা অনুস্মিতা আমাৰ লগত আছে মই অনুস্মিতাক সংযুক্ত কৰিব লাগিব তেখেত ধুবুৰীৰ পৰা চাই আছে মই এন্ধাৰত আছো পথাৰৰ মাজত অসুবিধা হ'ব বৰষা নিশ্চয় হেমন্ত দা আপোনাক আমি পিছৰ লাইভ অনুষ্ঠানত পাম বুলি আশা ৰাখিছো অনুস্মিতা হাই অনুস্মিতা হেল্ল' বৰষা কি খবৰ ভাল তোমাৰ ভাল তোমাৰ মাতটো অহা নাই ভালকে ক্লিয়াৰ ৰবা লাইভটো কানেক্ট হোৱাৰ পিছত 30 ছেকেণ্ড মান লাগে টাইম এতিয়া চাগে আহিব অকনমান টাইম লাগে এতিয়া শুনিছা শুনি আছো কিন্তু মাতটো কম আহি আছে মানে তোমাৰ ৰবা অকমান টাইম আমি লৈছো মই কমেন্টখিনি পঢ়ি লৈছো তেতিয়ালে দাদুল চলিহা তেখেতে চাই আছে মই তেখেতক নমস্কাৰ লগতে স্বাগতম জনাইছো প্ৰজন্মা চহৰীয়ায়ো চাই আছে সঞ্জীৱ গোহাঁইদাই চাই আছে ঠিক আছে অনুস্মিতা এতিয়া শুনিছা নিশ্চয় শুনিছো বৰষা শুনিছো অকে তুমি ক'ৰ পৰা চাই আছা ধুবুৰী বৰষা মই এতিয়া মই ধুবুৰীত আছো ঘৰত আছো ডিউ টু লকডাউন আৰু তো দেখি আছো খুব বেংগলী পয়েট্ৰি তুমি ৰিলিজ দি আছা ফেচবুকত লগতে গানো গোৱা ফাৰ্ষ্টতে গানটো শুনো নে কবিতা এটা শুনো ফাৰ্ষ্টতে এটি গানেৰে হৈ যাওক আৰম্ভণি অকে আচলতে মই ধুবুৰী ইয়াৰে আৰু ধুবুৰী গৌৰীপুৰৰ বা আমাৰ ধুবুৰী এইটো এৰিয়াৰ যিটো আমাৰ মানে গোৱালপৰীয়া লোকগীত যিটো সেইটো বহুত ফেমাছ হয় আমাৰ গোৱালপাৰীয়া লোকগীত প্ৰতিমা পাণ্ডে বৰুৱাদেৱৰ তেখেত পদ্মশ্ৰী হয় পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাদেৱৰ তেখেতৰ এটি গীত মই গাবলৈ ওলাইছো আমাৰ গোৱালপাৰীয়া লোকগীত এইটো আছে তেওৰা চন্দত আছে গীতটো হস্তিৰ কন্যা বাহমনের নারী মাথায় নিয়া তাম কলসিয়া সখী হাতে সোনার ঝাড়ি সখিয়া ও
মোৰ হাই হস্তিৰ কন্যা ৰে খানি কো দয়া নাই মাহো তোক লাগিয়া রে হস্তির কন্যা বামনের নারী মাথায় নিয়া তাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হাই হস্তির কন্যা রে খানি কো দয়া নাই মাহো তোক লাগিয়া রে বালু তিল তিল পঙ্খির কান্দে পাহলোতে পড়িয়া গৌরী পুরিয়া মাহত কান্দে ও সখী ঘর বাড়ি ছাড়িয়া সখী ও মোর হাই হস্তির কন্যা রে খানি কো দয়া নাই মাহো তোক লাগিয়া রে আয়ুক ছাড়িলং বায়ুক ছাড়িলং সোনার পুরি বিয়া করিয়া ছাড়িয়া আসিলাম সখী অল্প বয়সের নারী সখী ও মোর হাই হস্তির কন্যা রে খানি কো দয়া নাই মাহো তোক লাগিয়া রে খানি কো দয়া নাই মাহো তোক লাগিয়া রে ধন্যবাদ বৰষা ধন্যবাদ জনাইছো আমাৰ সন্ধিয়াটো ইমান সুন্দৰ কৰি তোলাৰ কাৰণে বহুতে চাই আছে আৰু সকলোৱে লাইক লাভ ৰিয়েক্ট আমাক দি আছে আচলতে লোকগীতৰ যি সমাদৰ এতিয়াও আছে খুব ভাল লাগিছে দাদুল চলিহা তেখেতে লিখিছে তোমাৰ লাইভ প্ৰগ্ৰাম চাইছো শুভকামনা জনাইছো ধন্যবাদ ছাৰ বৰষা শৰ্মাই চাই আছে আমি বেছি দেৰি নকৰো আৰু এটা কবিতা শুনিম ছুটিকে আৰু লগতে এটা গানো শুনিম আৰু নিশ্চয় নিশ্চয় বৰষা মই সেদিনা তুমি চাইছা চাগে মই এটা ফেচবুকত এটি কবিতা মই দিছিলো নাৰীৰ জীৱনৰ ওপৰত অসমীয়া সেইটো আৰু মই স্পেশালি বেংগলী কবিতাও লিখো আৰু বৰষা মই কবলৈ বহুত আনন্দিত হ'ম যে মই এটি কিতাপ লিখিছো মোৰ নিজা কিতাপ হয় এখন কি হয় জীৱন যাত্ৰা কিন্তু এইটো বেংগলী কিতাপ হয় একচুৱেলি বেংগলী পয়েমছৰ কিতাপ হয় মোৰ মই বেংগলী শুনাম বাৰু তাৰ আগত মই অসমীয়া হেদিনা মই এটি পয়েম লিখিছো সেই অসমীয়া পয়েমটো শুনাবলৈ মই চেষ্টা কৰিম ওকে কবিতাটোৰ নাম হৈছে কাৰণ মই যে নাৰী ৰুগ্ন পিতৃ বৃদ্ধ মাতৃ তাৰে মই একমাত্ৰ সহায় নদীৰ সিটো পাৰে মোৰ ঘৰ সন্ধিয়াৰ দুৱাৰ মুখৰ চাকিৰ শিখৰে মোলৈয়ে বাট চাই আছিল কিন্তু সেদিনা আৰু মই সেই দুৱাৰ মুখলৈ যাব নোৱাৰিলো ৰুগ্ন পিতৃ বৃদ্ধ মাতৃৰ মই আৰু সহায় হ'ব নোৱাৰিলো কাৰণ মই যে নাৰী মই বৰকৈ প্ৰাৰ্থনা কৰিছো মোক এৰি দিয়ক কিন্তু সৌ নৰপিশাচবোৰে মোক এৰি নিদিলেও মা কাৰণ মই যে নাৰী তুমি দেউতাৰ বাবে আনিব দিয়া সৌ ঔষধবোৰ মাটিতে পৰি থাকিলো মা কাল সন্ধিয়াৰ সৌ শুকান গছৰ পাতৰ খৰ খৰ শব্দৰ মাজেৰে সৌ পিশাচবোৰ আহিছিল মা মই বৰ ভয় খাইছিলো চিঞৰি চিঞৰি কান্দিব ধৰিছিলো সৌ নৰপিশাচবোৰে মোক বৰকৈ জুতি ললেও মা মোক এৰি নিদিলে মোৰ বাট ভেটি মোক ধ্বংস কৰি দিলে মা মোৰ তেজেৰে মোক লুতুৰি পুতুৰি কৰি মোক ধ্বংস কৰি দিলে মা মোক ধ্বংস কৰি দিলে কাৰণ মই যে নাৰী জানো সমাজে সৌ নৰপিশাচবোৰক কলংকিনী বুলি নকয় মোক কলংকিনী বুলি কব কাৰণ মই যে নাৰী সৌ কাল সন্ধিয়া নদীৰ সিটো পাৰৰ মোলৈ বাট চাই থকা সৌ দুৱাৰ মুখৰ চাকিপাত নুমাই গল মই হৈ চাই থাকিলো কিন্তু মই আৰু উভতিব নোৱাৰিলো মোক শেষ কৰি থৈ গল সেই সন্ধিয়াই মই নোৱাৰিলো আৰু তোমালোকৰ সহায় হ'ব মা মই নোৱাৰিলো কাৰণ মই যে নাৰী
কাৰণ মই যে নাৰী। ধন্যবাদ বৰষা। খুব ধুনীয়া, মানে সমাজত হৈ থকা ঘটনা এটা ইমান ধুনীয়াকে তুমি শব্দৰে আবৃত্তিৰে প্ৰকাশ কৰিছা। আচলতে এনেকুৱা সমস্যাসমূহ নোহোৱা হওক, আমি নাৰী শক্তিশালী হওক, তাকে মই কামনা কৰিছো এই মঞ্চৰ পৰা। আচলতে আজিকালি বহুত শক্তিশালী হৈছে, নহয় জানো? হয় হয় আজি মই নিশ্চয় নিউজ হৈছে। এটা পাইছিলো, নলবাৰী জিলাখন গোটেইখিনি মহিলাই চলাই আছে বুলি। তাৰে DC, DSP সকলোখিনি মহিলা। খুব ভাল লাগিছিলে আহ, নিউজটো পাই। নিশ্চয় বৰষা। আচলতে আমি ল'ৰা সমাজ যিটো আছে, পুৰুষৰ যিটো সমাজ আছে, সেই সমাজে যাতে নাৰীক বাধা নিদিয়ে সেইটোৰ বাবে চেষ্টা কৰিব লাগিব। সদায় আমি যি ঘৰত যেতিয়া আমি থাকো, আমি অকল ভাবো যে মোৰ ছোৱালী, দেউতাহঁতে বা ভাইটি বা দাদাহঁতে ভাবে যে মোৰ ছোৱালী, মোৰ ভন্টি বা মোৰ বায়েক উঠিব লাগে, বাট সেইটো নহয়। সমাজৰ প্ৰতিটো ছোৱালী বা মানে স্ত্ৰী বা মানে নাৰী জাতিটোক যদি নিজৰ ভন্টি বা বায়েক হিচাপে যদি আগুৱাই দিব যিটো উৎসাহ দিয়া হয়, তেতিয়াহ'লে ভাবিম মানে নাৰী সমাজটো আৰু আগুৱাই যাব। খুব ধন্যবাদ অনুস্মিতা। আৰু এটা গান শুনিম, হিন্দী শুনাবা নেকি এটা? আজি ঠিক দুটা আছে আমি বাৰু। কবিতা শুনিলো নাৰী বিষয়ক, আৰু দুজনী এতিয়ালৈ দুগৰাকী ব্যক্তি আমাৰ লগত সংযোজিত হৈছে। তেওঁলোক দুয়োগৰাকী কিন্তু বেংগলী, শতাক্ষী সাহা আৰু অনুস্মিতা সাহা। টাইটেলটো মিলিছে বাৰু। টাইটেলটো মিলিছে। তাকেই। ঠিক আছে, মই এটি হিন্দী গীত গাওঁ। আচলতে হিন্দী মই অকমানহিয়ে গাম এইটো। তথাপিও মোৰ এইটো বহুত ভাল লগা গীত। তথাপি লিৰিক্সৰ কিবা গড়বড় হলে মোক ক্ষমা কৰিব। মই প্ৰফেচনেল ছিংগাৰ নহয়, এনেই গাওঁ আৰু গাই ভাল পাওঁ কাৰণে গাওঁ আৰু। আজিৰ অনুষ্ঠানটোৱে নাম দিয়া হৈছে আড্ডা। বাৰু মই প্ৰফেচনেল ছিংগাৰ নহয়, তথাপিও গাওঁ আৰু। মোৰ এইটো খুব ভাল লগা গীত এটি। हवाओं में बहेंगे, घटाओं में रहेंगे, तू बरखा मेरी, मैं तेरा काजल दिया, जो तेरे ना हुए तो किसी की ना रहेंगे, दीवानी तू मेरी, मैं तेरा पागल पिया, हजारों में किसी को तकदीर ऐसी मिली है कि रांझा और हीर जैसी, न जाने ये ज़माना क्यों चाहे रे मिटाना, कलंक नहीं इश्क है काजल पिया, कलंक नहीं इश्क है काजल पिया। ধন্যবাদ বৰপা। ধন্যবাদ জনাইছো অনুস্মিতা, ইমান সময় আমাক দিছা। আকৌ আগলৈ লগ পাম। তুমি যি প্ৰস্তুতি চলাই আছা UPSC পৰীক্ষাৰ কাৰণে, তাৰ কাৰণে শুভেচ্ছা জনাইছো। লগতে তুমি মডেলিং কৰা তাৰ কাৰণেও শুভেচ্ছা জনাইছো। লগতে তুমি গান গাইছা তাৰ কাৰণেও শুভেচ্ছা জনাইছো। আৰু যি কবিতাৰ প্ৰচেষ্টা হাতত লৈছা তাৰ কাৰণেও শুভেচ্ছা জনাই মই আজি তোমাক এইখিনিতে বিদায় দিব লাগিব, আৰু আগলৈও পাম ধন্যবাদ। বুলি আশা ৰাখিছো। ধন্যবাদ। ধন্যবাদ। এয়া আছিল অনুস্মিতা সাহা। হিমাশ্ৰী নাথে চাই আছে, তাইও খুব ভাল গান গায়। আমি কিছু সময় পিছতে যদি বিচাৰে হিমাশ্ৰীয়ে, তেন্তে তাইকো লাইভত ল'ম। তাইও খুব ভাল গান গায়। হৃদয়ানন্দ নাথ আছে, তেখেতকো লাইভত ল'ম। আৰু যথেষ্ট ৰিকুৱেষ্ট আহিছে, মই কমেণ্টবোৰ ভালকে পঢ়িব পৰা নাই। হিতালী, হাই বৰষা, কি খবৰ? আছো ভালে। তেজপুৰত আছো আহি। তেজপুৰৰ পৰা। তাৰমানে আজি অ আমাৰ লগত তেজপুৰৰ পৰা বেলেগ বেলেগ হা, ঠাইৰ ইটো পৰা সিটো ঠাই চাই আছে। বেলেগ ঠাইৰ কোকৰাঝাৰ, পৰা আজি ধুবুৰী, তেজপুৰ আৰু বিভিন্ন জেগাৰ মানুহ আছে। আমি গম পাম কোন ক'ৰ পৰা চাই আছে। অকমান কমেন্ট কৰি জনাওক আপোনালোকে, তেতিয়ালৈ আমি ভিতালীৰ গান শুনি লওঁ ন। গান মানে বহুত দিন গোৱা নাই, এতিয়া বাৰু এনে ট্ৰাই কৰিম আৰু। চবকে গোৱা দেখা পাই মোৰ মানে মন গ'ল আৰু। এটা বাৰু গাইছো, পাৰ্বতী প্ৰসাদৰ গীত গাব বিচাৰিছো, পাৰ্বতী প্ৰসাদ বৰুৱাৰ। হেৰাই যাব ধৰা গীত আৰু। লুই তোর চাপৰিত কৰে নাৱৰীয়া, বালি ভাতে ৰান্ধি খায়, হাউদৰ ডিঙৰা বগা পালে তৰা, উজনিৰ দেশলৈ যায়, উজনিৰ দেশলৈ যায়,
লুই তোর চাপৰিত কৰে নাৱৰীয়া বালি ভাতে ৰান্ধি খায় পাৰতে লাগিব বচি মোৰ পচুৱা তুলবুল কৰিব না ঢোৰ চেৱে চেৱে নামে লগাই দিবি ঢোৰ চেৱে চেৱে নামে লগাই দিবি হালিব জালিব না লুই তোর চাপৰিত কৰে নাৱৰীয়া বালি ভাতে ৰান্ধি খায় ধন্যবাদ বৰষা ধন্যবাদ জনাইছো ভিতালী মোৰ স্কুলীয়া বান্ধৱী আমি ক্লাছ 5ৰ পৰা একেলগে পঢ়া আৰু এতিয়ালে আমাৰ বন্ধুত্ব আছে আশা ৰাখিছো সদায় থাকিব আৰু আগলৈকেও থাকিব থাকিব তাকে এইখিনিতে ভিতালী তোমাক মই বিদায় দিব লাগিব ঠিক আছে আকৌ আগলৈ লগ পাম বুলি তাকে ঠিক আছে ঠিক বাৰু। আছে সকলোৱে চাই আছে বৰষা শৰ্মাই লিখিছে ভাল লাগিছে চাই আছো অবিনাশ ডেকাই চাই আছে সকলোকে মই স্বাগতম জনাইছো অবিনাশ ডেকাই লিখিছে যোৱা মইনুল হকদাই চাই আছে সতাক্ষী সাহাই লিখিছে ধুনীয়া ভইচ জনাৰ্দন নাথে চাই আছে মই তেখেতকো কিছু সময় পিছতে সংযুক্ত কৰিম মই অকণমান এতিয়া এড কৰিব বিচাৰিছো হিমাশ্ৰী নাথে চাই আছিল তেখেতে আমাৰ লগত এড হ'ব বিচাৰে যদি কমেন্ট এটা কৰি দিব পাৰে জনাৰ্দন দাক মই ল'ব লাগিব তাৰ পিছত মই হৃদয়ানন্দক ল'ম জনাৰ্দন দাৰ লাইভ অপচনটো অহা নাই কিন্তু যদি চাই আছে জনাৰ্দন দা তেনেহলে মোক এটা ৰিকুৱেষ্ট পঠাই থোৱা মই তেতিয়ালে হৃদয়ানন্দ নাথক সংযুক্ত কৰিছো খুব ভাল পাইছিল সেইবাৰ লাইভ আহোতে আকৌ বিচাৰি আছে সেইকাৰণে মই আকৌ এড কৰি দিছো তাক মোৰ ভাইটি হয় হৃদয়ানন্দ আমাৰ লগত সংযুক্ত হৈ আছে ময়ূৰী শৰ্মা তেখেতে চাই আছে স্বাগতম জনাইছো তেওঁক অবিনাশ ডেকাই লিখিছে গুৱাহাটীৰ পৰা লাইভ চাই আছো ধন্যবাদ হৃদয়ানন্দ স্বাগতম জনাইছো তোমাক সিদিনা তোমাৰ গান খুব ভাল পাইছে আকৌ বিচাৰিছে সেইকাৰণে আকৌ লাইভত ধন্যবাদ জনাইছো হয় তুমি এটা কাম কৰা হেডফোন আছে যদি ইউজ কৰা নেকি হয় ঠিক আছে ভইচটো ইকো হৈছে চিত্ৰৰঞ্জন এতিয়া গগৈ শুনিছেনে তেখেতৰ পৰা চাই আছে শুনিছো এতিয়া শুনিছো হয় 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 কি খবৰ আছো ভালে আছো ভালনে আপোনাৰ ভাল আছো ভালে আছো হয় হয় ঘৰতে ঠিক আছা আছে নিশ্চয় হয় ঘৰতে আছো এতিয়া আমাক আজি কি শুনাবা সেইদিনা বহুত ফাৰ্ষ্টতে হয় কওক কোৱা কৈ লোৱা তাৰপিছত হয় আমাৰ অনুভৱবোৰ শুনা আহ, কম হয় ফাৰ্ষ্টতে বৰগীত এটা গাও ঠিক আছে হয় ঠিক আছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এটি বৰগীত খুব সুন্দৰ পৰভাতে শ্যামকানু ধেনু লয়া সঙ্গে পৰভাতে শ্যামকানু ধেনু লয়া বংশীৰ নিচানে বৃন্দাবনে চলে ৰংগে আৰে বংশীৰ নিচানে বৃন্দাবনে চলে ৰংগে পরভাতে শ্যামকানু ধেনু লয়া সঙ্গে
জগতৰ গুৰু হৰি কাশী গোপকাছে আৰে জগতৰ গুৰু হৰি কাশী গোপকাছে মাথায়ে চান্দনী জৰি সাজে গোপকাছে পৰভাতে শ্যামকানু ধেনু লয়া সংগে। ধন্যবাদ। ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ হয়। বৰগীতটি গাই শুনালে আমাক। প্ৰজন্মা চহৰীয়া বা এটা হয়। খুব সুন্দৰ কমেন্ট দিছে দেই, তোমাৰ চাৰ্টটো বোলে ভাল লাগিছে প্ৰজন্মা বাৰ। খুব হয় ধুনীয়া। বালে ধন্যবাদ জনাইছো দেই। মই কব খোজা কথা এটা নীলাক্ষী শৰ্মাই কৈছে, হৃদয় আজি কিন্তু ঢোল বজাই এটি হয়। বিহু গাই শুনাব লাগিব। সিদিনা বহুতৰ অনুৰোধ আছিলে তোমাৰ বিহু এটা শুনাৰ। অকমান পুৰণা বিহু এটা শুনাবা নেকি? হয় 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 নিশ্চয়। ঠিক আছে, ঢোলটো বজাব পাৰিবানে? ঢোলীয়া ৰ'ব। বিহু অলপ শুনো। এইবাৰ বিহুটো পালিবই নহল, হয় হয় লকডাউন হৈ গল। লতাক্ষী চাহাই লিখিছে বহুত ভাল লাগিছে। আমাৰ বহুতো ঠাইৰ পৰা মানুহে চাই আছে। আজি আমি চিপাঝাৰৰ পৰা ঢোল বজাব আৰু বিহু গাব, আপোনালোকে য'তে আছে ত'তে নাচিব। আৰু অনুষ্ঠানটো কেনেকুৱা লাগিছে জনাওক কমেন্ট কৰি আপোনালোকে। নেমি জাংগীৰ চাই আছে, থেংক ইউ so much নেমি জাংগীৰ। ময়ূৰী শৰ্মা হৃদয় এটা কমেন্ট দিছে, হৃদয় মই কমল শৰ্মাই কৈছো, so well bro। কমল দাই লিখিছে দেই হৃদয় তোমালে। জ্যোতিমা নাথে লিখিছে বিহু এটা গোৱা ভাইটি। বিহু লাগে চবকে। ঠিক আছে অকে। বিহু বিহু লাগি গৈছে। স্পিকাৰটো ল'ব দিয়া। ইলাই কহিৰি আমে পাতলালে ইলাই কহিৰি আমে পাতলালে ইলাই কহিৰি বিৰিতে চলালে বিৰিতে চলালে পাত ইলাই কহিৰি বিহুতি আহিলে ইলাই কহিৰি গছে পাত সলালে ইলাই কহিৰি লাই কহিৰি দৰিকেও লগালে দৰিকেও লগালে মাটিৰ চাকিৰ শলিতা দুহাত হাতে লৈ ললিতা খান ঘৰতে জ্বলাইছিলা চাকি নদিয়াতে পৰিছিলো যেতিয়া ঐ বেজি আৰু বতিয়া ঐ নিজে নলৈ ললিতা ঐ গাতে চিলাই দিছিলা মোক গামোচা মহেলে কেইটা হাতিছিলে যেতিয়া ঐ এতিয়া মোৰ
চন্দন নহলো মই বন দিবলে সীতাক বন দিবলে জুনু নহলো মই ভগাই লবলে দ্ৰুপদী ভগাই লবলে দুষ্মন্ত নহলো মই আঙুঠি পিন্ধাই আঙুঠি পিন্ধাই তোমাক পাহৰিবলে জানৈ পাহৰিবলে ৰামচন্দ্ৰ নহলো মই বন দিবলে সীতাক বন দিবলে অৰ্জুনো নহলো মই ভগাই লবলে দ্ৰুপদী ভগাই লবলে দুষ্মন্ত নহলো মই আঙুঠি পিন্ধাই আঙুঠি পিন্ধাই তোমাক পাহৰিবলে জানৈ পাহৰিবলে জানৈ পাহৰিবলে জানৈ পাহৰিবলে ধন্যবাদ খুব ধুনীয়া মই ইয়াৰ পৰা তালিয়া বজাই দিছো আৰু ইমান লাইক লাভ ৱৰ ৰিয়েক্ট আহিছে ন বৰষুণ হৈ গৈছে চবে কমেণ্ট দিছে মই এবাৰ পঢ়ি দিছো দেই পৰাগ চহৰীয়া লিখিছে নাইচ চটাক্সি চাহাই লিখিছে মোৰ বিহু নাচিব মন গ'ল দেই নিশ্চয় নাচি দিয়ক আপোনালোকে পল্লৱী আৰু বৰুৱাই চাই আছে চিত্ৰৰঞ্জন গগৈ ভাল লাগিছে নীলাঞ্জন শৰ্মা লিখিছে বঢ়িয়া প্ৰজন্মা চহৰীয়া লিখিছে নাইচ ভিতালী কলিতাই লিখিছে প্ৰজন্মা হয়, চহৰীয়া হাই ধন্যবাদ। প্ৰজন্মা বা জয়তেজ চান্দিলৈ লিখিছে বৰ ধুনীয়া নীলাক্ষী শৰ্মাই লিখিছে বৰষা কিনো কম তোমাৰ আৰু প্ৰজন্মাৰ অনুষ্ঠান এনেও বহুত ধুনীয়া লাগে ধন্যবাদ তাতে আজি হৃদয় আহি আমাক ঢোল বজাই আবতৰীয়া বিহুৰ সোৱাদ দি দিছে চব আহি গৈছে বিহু শুনিবলৈ হয়, অবিনাশ ধন্যবাদ। ডেকাই বঢ়িয়া নীলাক্ষী শৰ্মা লিখিছে মজা এতিয়াহে বিহুটো শুনি খুব ভাল পাইছে জোনালী বৰুৱা বাইদেউ লিখিছে সুন্দৰ হয়, অনুষ্ঠান ইন্দ্ৰনীল মহলীয়াই লিখিছে ভাইটি দাদা তোমাৰ গান শুনি বহুত ভাল লাগিছে ধন্যবাদ জনাইছো দেই মই সকলোকে চবে নাচি ধন্যবাদ আছে জনাইছো ঘৰতে সকলোকে কমেণ্ট দিছে হয় হয় ধন্যবাদ জুবিনদাৰ গান এটা লাগে কমেণ্ট দিছে দেই মই কোৱা নাই হয় হয় ভিতালী হয় কলিতা লিখিছে নিশ্চয় বিহু শুনিলে ৰবই নোৱাৰি নাচো নাচো লাগে তুমি বিহুৱে হয় হয় শুনিব নে আপোনালোকে জুবিনদাৰ গান শুনিব কোনটো ঠিক আছে জুবিনৰ বিহু এটা গাবা নেকি হয় হয় জুবিনৰ বিহু মানে পুৰণি বিহু গাম বুলি ভাবিছিলো গোৱা পুৰণিয়ে লাগে জুবিনৰ আমাক হয় হয় জুবিনৰ আধুনিক গীত এটি গাব ওলাইছো অলপ হয় পুৰণি নোগোৱা নেকি হয় বিহুটো গাম আগতে জুবিনৰ গীতটো গাই লওঁ অকে ৰখি তাকেতো হয় বিহুতলে হয় মানুহখিনি ৰৈ থাকক আমি শুনিম অকমান পিছত আকৌ হয় নাচিম হয় নিশ্চয় হয় জুবিন দাৰ এটি ভাল লগা গীত মই যথেষ্ট ভাল পাওঁ গীতটো গাব চেষ্টা কৰিছো Okay. প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰেই উদাসী মন মোৰেই উদাসী মন ধন্যবাদ ধন্যবাদ চবেই কমেন্ট দি আছে দেই হয়। শাশ্বতী বাই লিখিছে জুবিনদাৰ বিহু লাগে জুবিনদাৰ গান লাগে নিশ্চয় গালে আমি এতিয়া পুৰণি বিহু এটা শুনিম জোনালী বৰুৱা বাইদেৱে লিখিছে তুমি ধুনীয়া দেই ধন্যবাদ মোৰ আৰু হৃদয়ৰ ফালৰ ধন্যবাদ পৰা মোৰ ধন্যবাদ ফালেও টানি লৈছো দেই বাক্য কথাটো সদাক্ষী চাহাই লিখিছে কিমান যে ধুনীয়া ভইচটো থেংক ইউ ফ্ৰম ধন্যবাদ হৃদয়ানন্দ ধন্যবাদ হয় শাশ্বতী বাই লিখিছে ৱাও তোমাৰ ভইচ লাভ দি দিছে তোমাক প্ৰজন্মা বাই লিখিছে ৱাহ ধন্যবাদ দেই অবিনাশ ডেকাই বাইদেউ লিখিছে ঐ হয় সদাক্ষী চাই চবৰে ভাল লাগিছে নিশ্চয় অনুষ্ঠানটো চাই হয় আমি এতিয়া বিহু এটা হয় শুনিম হয় তাৰপিছতে আকৌ আজি তোমাক বিদায় দিব লাগিব হয় নিশ্চয় আচলতে বিদায় দিব মনে যোৱা নাই ইমান ধুনীয়াকে গাই আছা হয় আকৌ পুৰণি ৰবা বিহুগীত গাব তাৰ চেষ্টা আগতে কৰিছো মই এটা কথা কব বিচাৰিছো তোমাৰ হয় অকনমান হয় পৰিচয়টো দি দিয়াচোন তুমি ক'ৰ পৰা কৈ আছা ঘৰটো ক'ত হয় 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 মোৰ ঘৰ লাউজানৰ গোপালপুৰত চিপাঝাৰৰ চিপাঝাৰ লাউজানৰ কলেজৰ গোপালপুৰ হয় লাউজান গোপালপুৰ বুলি কয় এতিয়া বৰ্তমান মই ঘৰতে আছো ঠিক আছে হয় এতিয়া বিহুটো শুনিম আমি লাউজানৰ হয় পৰা হয় বিহু লাইভ নিশ্চয় এই ৰঙালী বিহুৰে বতৰ এই গছকত ভাঙি যাওঁ যতৰ এই জামুগুৰি নাচনি নাচিবলৈ আহিলে এই বাটতে বেয়া হ'ল মতৰ এই কিনো চাৱনিৰে চালামো কৈ দেহা শিশিৰাই গ'ল মই নাজানো দেহা শিশিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা ঐ পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতেৰে মহিলা ঐ নুবুজা সাধু হ'ল মই নাজানো নুবুজা সাধু হ'ল মই নাজানো নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ মোহনৰে কথাৰো পৰ্বতৰ ঢেক ঢেকীয়া পিহিৰি বতীয়া বতাহত যেনেকৈ ফালে ঢোলৰে চাপৰত সুৰেৰা কঁকাল চেকৈ ভাগে দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে মোৰ মইনা ঐ বাঢ়িব যাইছিলে চাগে ফুল ফুলিছে বসন্ত তুমি জাননী বহাগত এই প্ৰতিটো বহাগতে এই মৰম যাচো তোমাৰ অন্তৰত গুণ গুণকৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপা থোপে নাহত তগত ডাল ভৰি পৰিছে ও জাননী তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ আশাৰে ভৰসা তুমিয়ে মোৰ জীৱন নগৰী জাননী তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ হৃদয়ৰ ভৰসা তুমিয়ে মোৰ বুকুৰে কলি আলিয়ে ও মহেলা নীললে মইনা মহেলা নীললে মইনা দুৱাল বা কেনিনো জৰি বান্ধোতে কল ধৰিছিলে মইনা কল ধৰিছিলে মইনা মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল এই এতোলা
সোণেৰে মীনা কৰাই কৰাই আঙুঠি মই গঢ়াই দিম এই মৰম তুমি দিবানে জুৰি জুৰি কৰি হাতৰে লহৰত গামখাৰু মই পিন্ধাই দিম এই আমাকনো ভাল পাবানে ঐ আমাকনো বিহু তলি এই হবা তুমি নাচনী এই দেহা তোমাৰ লাৱনী এই নাচ নাচনী ঐ ময়ো গধূলিয়া এই উজাই চালো মই ভটিয়াই চালো মই তোৰে মান শুৱনি নাই কাক ঐ কৈছা উজাই চালো মই ভটিয়াই চালো মই তোৰে মান শুৱনি নাই এই কেঁচা কলে কাটি কৰো দেৱী পূজা ঐ তোৰ এতিয়াও তোকে পাবলৈ নাই গান কছাৰী চাৰি গাঁৱৰ ডাব কটাৰী মৰি গাঁৱৰ তামোলে এই পানী কাৰহি মৰা ৰৈ ৰৈ ধেমালি কৰো এই ৰয়া ৰৈ নাচিলে নাচনী নাচিলে এই ৰয়া ৰৈ আছিলে নাচনী নাচিলে এই ৰয়া ৰৈ ঐ দেহাইনো মোৰ কেনেবা কৰে এই ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ এই ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই এই ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ এই ৰৈ ৰতি মইনামতি মই যোৱা দেখিলে এই ৰৈ ৰতি মইনামতি তোমাৰ মা দেউতাৰাই এই ৰৈ ৰতি মইনামতি দিয়ে নুগালে মোৰে দিয়ে নুগালে মোৰে হাত দিয়ে নুগালে মোৰে হাত এ পদুপৰ কৰি নিশা পাৰে হব ঐ আমাৰ বিহুত আমৰ নিয়ৈ নাই ৰাতি পৰে পৰে ঐ চাই কুৰুলি এই আমাৰ বিহুত ভাঙো ধন্যবাদ খুব ধুনীয়া চবে নাচি আছে মই একদম কনফাৰ্ম হৈ গৈছো কাৰণ লাভ আহি আছে জনাৰ্দন নাথে চাই আছে মই কিছু সময় পিছতে হয়। তেখেতকো সংযুক্ত কৰিম প্ৰজন্মা চহৰীয়া বাই খুব ধন্যবাদ। নাচি আছে ইমজি দিয়ে আছে আৰু ধুনীয়া মানুহ এগৰাকীয়ে হয়। ধুনীয়া কমেণ্ট দি দিছে বৰষাৰ হাঁহিৰে ভৰা মুখখন সঁচাকৈ মনোমোহা ধন্যবাদ বাইদেউ কৰোণাৰ বাবে এইবাৰ বিহুৰ ফাংচন নাপালো বহুত দুখ কিন্তু দাদাৰ ঢোলৰ মাতত মনত পৰি গৈছে আগৰ দিনবোৰ নিশ্চয়কৈ সকলোৱে আগৰ দিনলৈ ঘূৰি গৈছে ধন্যবাদ হৃদয়ানন্দ এইখিনিতে মই তোমাক বিদায় দিব লাগিব মই এইখিনিতে কৈ থওঁ আজি আমি কেইদিনমান পিছত পুৰণা বিহু গানৰ এটা লাইভ পাতিম সেইদিনা আমি চবে পুৰণা বিহু শুনিম সকলো আহিব নিশ্চয় ঠিক আছে তোমাৰ হয়। এইখিনিতে মই বিদায় দিব লাগিব ধন্যবাদ জনাইছো হয়। হৃদয় সকলোলৈ ধন্যবাদ জনাইছো হয় ধন্যবাদ ঠিক আছে এয়া আছিল হৃদয়ানন্দ নাথ মই এইখিনিতে জনাৰ্দন নাথক সংযুক্ত কৰিব লাগিব তেখেতে চাই আছে নিশ্চয় মই তেখেতক এড কৰিব পৰা নাই প্ৰজন্ম বা এবাৰ জনাৰ্দন দাক কৈ দিব পাৰা জোনালী বৰুৱা বাইদেৱে লিখিছে সুন্দৰ হৈছে নাচো নাচো লাগে দেই জ্যোতিমা নাথ লিখিছে আমিও লাউজানৰ পৰা চাই আছো দেই ধন্যবাদ বাইদেউ চাই থাকক এঞ্জেলিকা বিজু শইকীয়া বাইদেৱে লিখিছে ধুনীয়া হৃদয় সো সুইট ভইচ ধন্যবাদ চিত্ৰৰঞ্জন গগৈ লিখিছে পুৰণি বিহু ধুনীয়া ধন্যবাদ
সৰস্বতী শিৱম বাইকো ধন্যবাদ জনাইছোঁ। ৰূপম নাথ তন্ময় লিখিছে লাষ্ট টাইম স্কুলতে দেখিছিলোঁ চাগে তুমি ঢোল বজাই গান গোৱা বহু বছৰ পাছত আজি বিগ ফেন ছাৰ। শিপাজাৰ জিন্দাবাদ। হয় শিপাজাৰ জিন্দাবাদ। এঞ্জেলিকা বিজু শইকীয়া বাই লিখিছে ময়ো লাউজানৰ পৰা চাই আছোঁ দেই, ধন্যবাদ। লাউজানৰ পৰা বহু কেইগৰাকী ব্যক্তি সংযুক্ত হৈছে। চটাক্ষী চাহাই লিখিছে মনটো বহুত ভাল লাগিল বিহু শুনি। নিশ্চয়কৈ মোৰো ইমান ভাল লাগি গৈছে আজি লাইভ অনুষ্ঠানটো কৰি। বিউটিফুল স্মাইল ধন্যবাদ বাইদেউ। নাইচ ভইচ, ফেন হৈ গ'লোঁ আপোনাৰ, হৃদয়ৰ ফেন হৈ গৈছে দেই চটাক্ষী। সকলোৰে ভাল লাগিছে নিশ্চয়। মই জনাৰ্দন দাক সংযুক্ত কৰিবলৈ চেষ্টা কৰিম কিছু সময় পিছতে, মই পৰা নাই এতিয়ালৈ। সোনুদবী আৰ্যই বিহুতে আছে। ইন্দ্ৰাণী মহলীয়াই লিখিছে ভাইটি দাদা তোমাৰ বিহু গীত শুনি নাচিব মন গৈছে, পশ্চিমৰ আকাশৰ ডুবু ডুবু বেলিটি গীতটি গোৱাচোন। আমি শুনিম কেইদিনমান পিছত, আকৌ শুনিম সেইটো গান। ৰিমলি শিৱম চাই আছে, নীলাক্ষী শৰ্মাই চাই আছে, হৃদয়ে জিনি দিলে। হয় জাগৃতি ডেকাই চাই আছে। জাগৃতি আহিবা নেকি আজি লাইভত? জাগৃতি আমাৰ চিপাজাৰ মহাবিদ্যালয়ৰ এসময়ৰ শ্ৰেষ্ঠ গায়িকা আছিল। এদিন ৰবীন শৰ্মাক মাতিবাচোন। নিশ্চয়কৈ তেখেতো আমাৰ লাইভৰ অনুষ্ঠানত ৰবীন শৰ্মা ডাঙৰীয়া কিছুদিন পিছতে সংযুক্ত হ'ব। আমি তেখেতো আহিব বুলি কথা দিছে। বৰষা অকণমান ৰ'বা, মই ৰৈ আছোঁ। ৰঞ্জন কলিতাই চাই আছে, জনাৰ্দন নাথে নেটৱৰ্ক অসুবিধা হয়। ধীৰেশ ভূঞা চাই আছে, স্বাগতম জনাইছোঁ। সকলোৱে ভাল পাইছে নিশ্চয় ন অনুষ্ঠানটো? আমি এনেকৈ লাইভ অনুষ্ঠান আৰু কৰিম নে নকৰিম? ভাল পালে কৰিম, নহ'লে নকৰোঁ। নহ'লেও বাৰু কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। আচলতে ইমান শুভাকাংক্ষী আহিছে আলাপলৈ, তেওঁলোকে প্ৰায়ে আমালৈ লিখি থাকে যে খুব ভাল অনুষ্ঠান। মই সকলোকে ধন্যবাদ জনাইছোঁ। অংকিতা শৰ্মা বাই চাই আছে, স্বাগতম জনাইছোঁ অংকিতা বা। উপম শইকীয়া ছাৰে চাই আছে, বিশিষ্ট আবৃত্তিকাৰ। তেখেতকো আমি কিছুদিন পিছতে এই মঞ্চত পাম। তেখেতৰ লগতো আমি লাইভ অনুষ্ঠান লৈ আহিম, কবিতা সম্পৰ্কীয় বিভিন্ন কথা তেওঁৰ পৰা শুনিম। আপোনালোকে চাই থাকিব আলাপ দি কনভাৰচেশ্যন। ভূপালী হাজৰিকাই চাই আছে, খুব ভাল ফটো উঠি থাকে ভূপালীয়ে। পুলকেশ কুমাৰ দাসে চাই আছে। জনাৰ্দনক এড কৰিব অসুবিধা হ'ব নেকি বাৰু? নেটৱৰ্ক অসুবিধা চাগে। জয়িতা, যদি জয়িতাৰ কবিতা শুনিব পাৰিলোহেঁতেন। যদি জয়িতা লাইভত আছে এটা কমেণ্ট কৰি দিয়া, তোমাক এড কৰি দিম যদি সম্ভৱ হয়। আৰু ৰিকুৱেষ্টবোৰ পঠাইছে কিন্তু গুচি গৈ আছে মোৰ পৰা, গতিকে কমেণ্ট কৰি দিব যিসকলে আজি অনুষ্ঠানত সংযুক্ত হ'বলৈ বিচাৰে। মধুস্মিতাই মোলৈ ৰিকুৱেষ্ট পঠাইছিল কিন্তু এতিয়া গুচি গৈছে। তেখেত যদি লাইভটো চাই আছে কমেণ্ট এটা কৰি দিব পাৰে। অ'কে, মই জয়িতাক এড কৰিছোঁ। জয়িতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী। ভাল কবিতা লিখে, লগতে খুব ভাল আবৃত্তি কৰে। জয়িতাক এড কৰিব বিচাৰিছোঁ। প্ৰজন্মা চহৰীয়াই বাই লিখিছে তুমি এইকেইদিন কি কৰিছা? মই এইকেইদিন কৈ আছোঁ, অকণমান পিছত কৈ আছোঁ। জয়িতা আমাৰ লগত সংযুক্ত হ'বলৈ গৈ আছে, হৈ আছে। হাই জয়িতা। বৰষা, ভালনে খবৰ? ভাল ভাল, তোমাৰ? আছো দিয়া। ধন্যবাদ দেই লাইভ অনুষ্ঠানটোত আহিলা। কি কৰি আছা এইকেইদিন? দেখি আছো তুমিও লাইভ কি আছা আলাপ সাহিত্য গোষ্ঠী দৰঙত। তেনেকে দিনবোৰ গৈ আছে আৰু লকডাউনৰ মাজে মাজে কবিতা লিখা। কবিতাও আমি শুনি আছো ফেচবুকৰ জৰিয়তে। আচলতে ফেচবুকৰ আমি ইতিবাচক দিশ খুব ভাল লাগে। আহিছে। ঠিক আছে, কি শুনাবা এতিয়া? মই দুদিনমান আগতে এটা কবিতা লিখিছিলো দৰঙৰ পথৰু ঘাটক লৈ, ভাবিছো সেই কবিতাটো শুনাই দিওঁ। খুব ভাল মানে বিষয় এটা লৈ লিখিছা। কবিতাৰ শিৰোনাম পথৰু ঘাট। কেনেকৈ থাকিব নিমাত
দৰঙৰ পথৰু ঘাট সহিব নোৱাৰাকৈ মাটিৰ খাজানা কৰৰ বুজাত কুঙা জনতা নিৰুপায় অসহায় ৰাইজ মেলত উদ্বিগ্ন কৃষকৰ বুকু ভঙা বিননি তথাপি বগা চাহাবৰ হৃদয়ত নহু প্ৰতিধ্বনি ভাৰ আক্ৰান্ত কৃষকৰ আক্ষেপ মাটিৰ চপৰা শিল গুটিকৈ বৰষিল কৃষকৰ হাতততো বন্দুক নাথাকে পথাৰত শস্যই আৰাধনা কৰে মতগৰ্বী মিষ্টাৰ এণ্ডাৰছন মিষ্টাৰ বেৰিংটন বন্দুকধাৰী বাহিনীৰ অমানসিক নিৰ্যাতন পৰিণতি শ্বহীদৰ সমাধি পথৰু ঘাটৰ ৰণ ইংৰাজৰ গুলীত ৰাঙলী হৈ পৰা পথৰু ঘাট 1894 এখন উপন্যাস ই জীয়া ইতিহাস সমন্বয়ৰ ই সোণালী ঐতিহ্য সংগ্ৰামী কৃষকৰ সৎ সাহসেৰে যুঁজি য'ত জীৱনৰ পৰা মেলানি মাগিছিল বকুল বাগৰু আঠিয়া হাইদিয়াৰ দৰে স্বাধীনতা প্ৰেমী নিথৰুৱা কৃষকে বহু যুগ পাৰ হ'ল ইতিহাস সাক্ষী হ'ল পথৰু ঘাটক কেনেকৈ পাহৰে সাধু কথা বুৰঞ্জী গৱেষণাৰে জীৱনৰ স্তৰে স্তৰে মনত ৰাখে ধন্যবাদ ধন্যবাদ জনাইছো আচলতে ইমান ভাল এটা বিষয় লৈ তুমি আবৃত্তিটো কৰিছা কবিতাটো লিখিছা আচলতে ভাৰতৰ সকলো মানুহে জালিয়ানৱালাবাগৰ কথাটো জানে কিন্তু পথৰু ঘাট যে স্বাধীনতা আন্দোলনৰ এক আন্দোলন আছিলে কৃষকৰ যি আন্দোলন সেই কথাটো বহুতে নাজানে আমাৰ এইটো দায়িত্ব যে আমি পথৰু ঘাটক বিশ্ববাসীৰ আগত দাঙি ধৰিব লাগে ভাৰতবাসীৰ আগত দাঙি ধৰিব লাগে তোমাৰ খুব সুন্দৰ প্ৰচেষ্টা মই ধন্যবাদ জনাইছো তুমি নিশ্চয় কলাইগাঁৱৰ পৰা কৈ আছা এতিয়া দৰঙৰ কলাইগাঁও ধন্যবাদ জনাইছো আমি আকৌ লগ পাম আমি কিছুদিন পিছতে পথৰু ঘাট সন্দৰ্ভতো এটা আলোচনা ইয়াতে হ'ব তেতিয়া নিশ্চয় আকৌ তোমাৰ কবিতা শুনিম কথাও শুনিম পথৰু ঘাট সম্পৰ্কে আজি এইখিনিতে মই তোমাক বিদায় দিব লাগিব শেষত কি ক'বা তোমালোকৰ এই প্ৰচেষ্টাটোক মই শলাগ লৈছো খুব ভাল লাগে আৰু এনেকৈ আগুৱাই গৈ থকা তাকে কৈছো ইমান ধুনীয়াকে কৈছে মৰম লগাকে কৈছে ধন্যবাদ জনাইছো জয়িতা এইখিনিতে মই তোমাক বিদায় দিছো জয়িতা গৌৰৱ শ্যামে চাই আছে স্বাগতম জনাইছো ধীৰেশ ভূঞা তেখেতে চাই আছে জ্যোতিমা নাথে লিখিছে বৰ লাগে তোমাক ধন্যবাদ বা নীলাঞ্জন শৰ্মাই লিখিছে বঢ়িয়া নয়না চহৰীয়াই চাই আছে মই স্বাগতম জনাইছো তেখেতক অৰুণিমা কোঁৱৰ স্বাগতম জোনালী বৰুৱা বাইদেৱে আকৌ লিখিছে ধুনীয়া লাগিছে জয়িতা সুন্দৰ কবিতা শতাক্ষী সাহাই লিখিছে ভাল লাগিছে নিশ্চয়কৈ আপোনালোকৰো ভাল লাগিছে জনাৰ্দন নাথে লিখিছে বৰষা তোমালোকৰ লগত আজি বাৰ্তালাপ কৰিব নোৱাৰিম দুখিত মই ইয়াৰ পিছৰ অনুষ্ঠানটিত লগ পাম বুলি আশা ৰাখিছোঁ নিশ্চয়কৈ দাদা আমি নিশ্চয়কৈ আগৰ পিছৰ যিবোৰ অনুষ্ঠান হ'ব তাত আপোনাক সংযুক্ত কৰিবলৈ চেষ্টা কৰিম নেটৱৰ্কৰ কিছুমান অসুবিধা থাকে চিত্ৰৰঞ্জন গগৈয়ে লিখিছে ভাল লাগিল আৰু আপোনালোক সকলোৱে যে চাই আছে আজিৰ অনুষ্ঠানটো তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে এনেদৰে আলাপ দি কনভাৰচেশ্যনক মৰম দি যাব আৰু আমাক পৰামৰ্শও দিব লগতে আমাৰ কিবা ভুল দেখিলে কৈ দিব নিজৰ অনুষ্ঠান বুলি আৰু যদি ইয়াতে উপস্থিত থকা কোনোবা ব্যক্তিয়ে সংযুক্ত হ'বলৈ বিচাৰে গান বা কবিতা সন্দৰ্ভত আজি আমাক লাইভত আহিবলৈ বিচাৰে তেনেহ'লে মই এড কৰিম আৰু অকণমান সময় আছোঁ আপোনালোকৰ লগত আৰু নহ'লে মই এইখিনিতে লাইভটো সামৰিব লাগিব প্ৰজন্ম বাই সুধিছিলে তুমি এইকেইদিন কি কৰি আছা মই এইকেইদিন কি কৰি আছোঁ লকডাউন এনেই কিবা কিবি কাম হাতত লৈছোঁ লগতে
দিনটো ব্যস্ততাৰে যায়, ৰাতি আকৌ গধূলি লাইভৰ কাৰণে গুচি যায় সময়খিনি। তেনেকৈ ভাল লাগে আপোনালোকৰ লগত ইমান ধুনীয়াকৈ মই কথা পাতি আছোঁ, ইমান বিভিন্ন ঠাইৰ পৰা আপোনালোকে লাইভবোৰ চাই থাকে, তাৰ কাৰণে বহুত ভাল লাগে। আশা কৰিছোঁ আপোনালোকে এনেদৰে আমাক মৰম দিব। অবিনাশ ডেকাই লিখিছে ভাল লাগিছা। প্ৰজন বাবা আৰু কিবা সুধিবা? সকলোকে ধন্যবাদ জনাইছোঁ দেই, ইমান ধুনীয়াকৈ লাইভটো চাই আছে। মই আজি এইখিনিতে সামৰিব লাগিব অনুষ্ঠানটি। হয়, আপোনালোকে ৰিকুৱেষ্ট বহুতৰ পৰা আহিছিলে, কিন্তু অকণমান পিছতে ৰিকুৱেষ্টবোৰ গুচি যায়। যদি আপোনালোকে কমেণ্ট কৰি দিয়ে মই তেতিয়া এড কৰিব পাৰোঁ লাইভত। ৰিকুৱেষ্টবোৰ গুচি যায়। সকলোৱে লাইক দিছে, লাভ দিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ আলাপৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আমি বিভিন্ন পৰিকল্পনাৰে বিভিন্ন নতুন নতুন অনুষ্ঠান লৈ আহিবলৈ চেষ্টা কৰি আছোঁ। কিছুদিন পিছতে আমি যিমান দূৰ সম্ভৱ হয় কথা পাতি আছোঁ। নৃত্য সম্পৰ্কীয় এটা অনুষ্ঠান লৈ আহিব প্ৰজন্মা চহৰীয়া বা লাইভত যদি আতে মানে দেখাবলৈ চেষ্টা কৰিম তেওঁলোকৰ। ৰ'বা, প্ৰশ্ন এটা আছে। কৌৰৱশ্যাম পাঙিয়কে লিখিছে, হয় সোধক। নীলাঞ্জন শৰ্মাই লিখিছে নমস্কাৰ কমল দা। কমল দা আপোনালৈ নমস্কাৰ জনাইছোঁ। প্ৰজন্মা চহৰীয়া বাই লিখিছে এটা কবিতা লাগে। মই কবিতা শিকি আছোঁ আবৃত্তি কৰিবলৈ, আৰু কেইদিনমান পিছত হয়তো ভালকৈ পাৰিমগৈ, তেতিয়া সুধিম। এটা ৰিকুৱেষ্ট আহিছে, কাৰ আহিছে মই চাই লৈছোঁ। অনুজ কুমাৰ দাস, তেখেতে ৰিকুৱেষ্টটো পঠাইছে, মই এড কৰি দিছোঁ বাৰু। জোনালী বৰুৱা বাইদেৱে লিখিছে সুন্দৰকৈ কোৱা কথাবোৰ। শাশ্বতী বাই লিখিছে এনেকৈ ধুনীয়া ধুনীয়া অনুষ্ঠান কৰি থাকিবা। নিশ্চয় বা। মই আজি ফাৰ্ষ্ট লাইভত নাৰ্ভাছ হৈ গৈছোঁ। জয়িতা চান্দিলৈ লিখিছে ধন্যবাদ বৰষা, মোক এই অনুষ্ঠানৰ সমভাগী হ'বলৈ সুযোগ দিয়াৰ বাবে বৰ ভাল লাগিল। আচলতে তোমাক মই ধন্যবাদ দিয়াৰ কাৰণে। লাইভটো এৰিব মন যোৱা নাই, আচলতে এৰিব সময় আহিছে। তুমিয়ে তোমাৰ ভাল লগা কিবা এটা কৰি দিয়া, একদম দুখজনক কথা এইটো। মোৰ আচলতে চবে ভাল লাগে, কিন্তু মই আচলতে কৰিব নাজানো, খালি কথা কৈ থাকিবলৈ ভাল পাওঁ। সেইটোৱে কৰি আছোঁ এতিয়া। আপোনালোকৰ লগত কথা পাতি মোৰ ভাল লাগে, সেইকাৰণে সদায় লাইভ আহিবলৈ চেষ্টা কৰোঁ, আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ। অনিল নাথে লিখিছে সুন্দৰ, ভাল লাগিল, ধন্যবাদ। আৰু কমেণ্টখিনি মই পঢ়ি ল'ম এবাৰ। কেনেকুৱা লাগিছে জনাওক আপোনালোকে, আৰু কেনেকুৱা ধৰণৰ অনুষ্ঠান বিচাৰে আপোনালোকে সেইটোও জনাওক। আৰু আমি ভাবি আছোঁ যে পুৰণি বিহু গানৰ এটা অনুষ্ঠান আমি পাতিম কেইদিনমান পিছতে। এনেকৈ সকলোকে আমি যিসকলে গাব বিচাৰিব সকলোকে লাইভত ল'ম। যিসমূহ বিহুগীত হেৰাই গৈছে বা বিয়া গীত, যিসমূহ লোকগীত, আচলতে বিহু বুলি ঠিক নহয়, যিসমূহ লোকগীত আমাৰ মাজৰ পৰা হেৰাই গৈছে, বিয়ানামৰো আমি পাতিম কেইদিনমান পিছতে। কোনোবা বিয়ানাম শুনাব নেকি বাৰু আজি ইয়াতে উপস্থিত থকা? জোনালী বৰুৱা বাইদেউ শুনাব নেকি বাৰু বিয়ানাম? ময়ূৰী শৰ্মাই লিখিছে বৰষাৰ গান শুনিব মন আছে। ইছৰাম, মই যদি ইয়াতে গান গাওঁ আপোনালোক কোনো নাথাকিব, লাইভ চোৱাই বাদ দিব। ননী প্ৰভা নাথ অৰ্থাৎ হৃদয়ানন্দই লিখিছে সকলোৱে ইমান সুন্দৰ কমেণ্ট দিছে, উৎসাহ পাইছোঁ, অনুপ্ৰেৰণা পাইছোঁ, সকলোৱে আশীৰ্বাদ কৰিব। একো নাই জনাৰ্দন দা, নেটৱৰ্কৰ অসুবিধা থাকেই আমাৰ। বৰষা বাৰ পৰা কবিতা শুনিবলৈ মন। মই কবিতা গাম কেইদিনমান, কবিতা আবৃত্তি কৰিম কেইদিনমান পিছত। কবিতা আবৃত্তি নহয়, ঠিক কবিতা মই পাঠ কৰিবহে পাৰিম, আবৃত্তিটো কৰিব পৰা হোৱা নাই। কথা কৈ থাকিব ভাল পাওঁ আৰু।
এনেকৈ ইমান ধুনীয়া কথা বতৰা অকল অল্পৰ অনুষ্ঠানতেই কৰা নে পাৰ্চনেল লাইফত তুমি খঙাল? এজ এন ইণ্ডিভিজুৱেল খং উঠেনে তোমাৰ? নিশ্চয়। খং মানুহৰ আৱেগিক প্ৰক্ৰিয়া। খং নাথাকা মানুহজনক অস্বাভাৱিক বুলি ক'ব, নহয় জানো? খংটো চবৰে থাকে। কিছুমান কথাত আমাৰ খং উঠিব লাগে, কেতিয়াবা হাঁহি উঠিব লাগে, কেতিয়াবা বেয়া লাগিব লাগে, কেতিয়াবা আমি কান্দিব লাগে, কেতিয়াবা হাঁহিব লাগে। তো মোৰো কেতিয়াবা খংটো এক স্বাভাৱিক প্ৰক্ৰিয়া। দমন কৰি ৰাখিব নালাগে। উঠিলে আপোনালোকে কৰিব লাগে, খালে অতিমাত্ৰা হ'ব নালাগে খঙৰ, আৰু কাৰো অপকাৰ অন্যায় কৰিব নালাগে। অনুজ কুমাৰ, কেন আই প্লে ফ্লুট মেম? নিশ্চয় ইউ কেন। মই এড কৰি দিম আপোনাক। আমি বাঁহী শব্দ শুনিব পাৰিলে ভালেই পাম। তেখেতে বাঁহী বজাব। মই এড কৰিছো আপোনাক, অনুজ কুমাৰ দাস। মই আপোনাক এড কৰি আছো, কানেক্ট হৈ আছে। কিছুমান পিছতে হয়, অনুজ কুমাৰ দাস, আপোনাক স্বাগতম জনাইছো। নেটৱৰ্ক কিছু চাগে, লাইভটো কাট হৈ গৈ আছে। চিত্ৰৰঞ্জন গগৈ লিখিছে, সকলো বিভাগৰ অনুষ্ঠানৰ আয়োজন আছে। ধীৰাজে চাই আছে। ধীৰাজ, এড কৰি দিওঁ নেকি তোমাক? ধীৰাজে খুব সুন্দৰ কবিতা আবৃত্তি কৰে, লগতে ভাল গান গায়। মই এড কৰিব পাৰোঁ ধীৰাজক এতিয়া। বৰচা বাঁহী বজাব বিচাৰিছে। হয়, মই তেখেতক এড কৰিব চাই আছোঁ। অনুজ কুমাৰ দাস, আপুনি আকৌ মোলৈ ৰিকুৱেষ্টটো পঠাওক। মই তেখেতক এড কৰিবলৈ বিচাৰি আছোঁ। সুভাষ দাই চাই আছে। সুভাষ দাই, আমি কিছুদিন পিছতে আকৌ নাম শুনিম আমি সুভাষ দাৰ পৰা। এতিয়া চাগে সুভাষ দাই নোৱাৰিব, নহ'লে আকৌ এটা নাম শুনিলোহেঁতেন। জ্যোতিমা নাথে খুব ভাল কথা এটা কৈছে। বৰষা দৰঙৰ লোকগীত চিয়া গীতৰ ওপৰত প্ৰগ্ৰাম এটা চাব পাম বুলি আশা কৰিলোঁ। নিশ্চয়কৈ আমি যিসকল চিয়া গীতৰ সাধনা কৰা শিল্পী আছে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। লোকগীতৰ ওপৰত আমি ভাবি আছোঁ এটা অনুষ্ঠান কৰিম বুলি, কিন্তু নেটৱৰ্কৰ অকণমান অসুবিধা দিয়ে। অনুজ কুমাৰ দাস, মই আপোনাক সংযুক্ত কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু মই লাইভটোত আপোনাক বিচাৰি পোৱা নাই। তেতিয়া এড হৈ আছিলে, কিন্তু ডিছকানেক্ট হৈ গ'ল। খুব সম্ভৱ নেটৱৰ্কৰ অসুবিধা। আমি বাঁহীৰ শুনিম বুলি ৰখি আছিলোঁ। সুভাষ নাথ পাঠক দাদাই লিখিছে, অতি সুন্দৰ অনুষ্ঠান। গৌৰৱ শ্যাম পাঙিয়কে লিখিছে, ধুনীয়া ধুনীয়া আনচাৰ, ধন্যবাদ। অনুজ বঢ়িয়া, তেখেতক মই সংযুক্ত কৰিবলৈ চেষ্টা কৰি আছোঁ, অনুজ কুমাৰ দাসক, কিন্তু পোৱা নাই। ধীৰাজৰ গান লাগে। ধীৰাজ ক'ত আছে? ধীৰাজক মই এড কৰি দিওঁ। আয়োজন নহয়, প্ৰয়োজন আছে, হ'ব লাগিছিল। ধন্যবাদ জনাইছোঁ আপোনাক, ইমান ধুনীয়া পৰামৰ্শ এটা দিছে। আমি নিশ্চয়কৈ যিমান পাৰোঁ সিমান সকলো ধৰণৰ অনুষ্ঠান ৰাখিবলৈ চেষ্টা কৰিছোঁ। সুভাষ দাক মই এড কৰিম। আমি অকণ নাম সুভাষ দাৰ পৰা। সুভাষ দাৰ ঘৰৰ পিনে পানী হৈছে, কিন্তু আমি গৈছিলোঁ কালি। আমি চাই আছো অনুষ্ঠান। এয়া আমাৰ হেৰিত আছো, চোতালত বহি। এয়া আমাৰ মামাৰ ছোৱালীজনী, আমাৰ মামী, আমি আটাইবিলাকে তোমাৰ অনুষ্ঠান চাই আছো। নমস্কাৰ। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ দিছো। চোতালত পানী নমস্কাৰ। হৈছে নেকি? পানীটো একদম গোটেই, তুমিতো দেখিছা। আজি কালি আহিছা নেকি? কালি গৈছিলো মই। হা এই মানে চাইডে চাইডে পানী হৈ আছে। মই এই গলো চাব, এই আৰু। হয়, তেখেতসকলক ধন্যবাদ জনাইছো দেই, ইমান ধুনীয়াকে চাই আছে। নাম শুনিম আমি এতিয়া, নে কি কয়? নাম বুলি ক'লেতো নামে মানে আহি যায়, আৰু সকলোৱে বিচাৰিও কি গাব লাগে কোৱা, গাই দিওঁ। নাম কি গাব? হয়, নামেই গাব লাগিব নিশ্চয়কৈ। ঠিক আছে। অকমান জমনি ধৰণৰ গাব দেই, মাজে মাজে। জমনি মানে মাজে মাজে ৰাইজৰ কি বুলি কয়, মানে কি বুলি কয় সেই মই নাজানো আচলতে। মাজত যে অকমান হেৰি সিদিনা গাইছিলে এটা। আচ্ছা, মানে অলপ জমনি থকা লাগে আৰু। জমনি থকা। গম পাইছো। লাইকটো আহিব, ষ্টাৰ্টে হৈ গৈছে।
অকে নাৰদ মুনিয়ে সেইদিনাখনে মই গাইছিলো, আজিও আকৌ এবাৰ গাই দিছো। নাৰদ মুনিয়ে মানে বিয়া নহয়, কিয় বিয়া নহয়? ব্ৰহ্মাদেৱক মানে নাৰদৰ পিতৃ হৈছে ব্ৰহ্মাদেৱ, তেখেতক কৈছে যে পিতা মই বিয়া নহওঁ, কিয় বিয়া নহওঁ সুধি আছে মানে। তেতিয়া কৈছে যে পিতা নাৰীবিলাক হৈছে সাংঘাতিক বস্তু, নাৰীবিলাকে কি কৰে জানে? কি কৰে? এই ৰমক জমক কাপোৰ যদি কোনোবাই পিন্ধা দেখা পায়, খেচ খেচাই থাকিব গৈ স্বামীৰ কাষে যায়। আৰু স্বামীয়ে যদি প্ৰয়োজনীয় বস্তুটো দিব নোৱাৰে নহয় পিতা, তেতিয়া কি কৰে জানে? নিজৰ স্বামীক এৰি থৈ পলাই গুচি যায়। আৰু সেইকাৰণে মই কৈছো পিতা, নাৰীৰ সমান মহাপাপী এই পৃথিৱীত নাই, নাৰীৰ সমান মহাপাপী এই পৃথিৱীত নাই। এই কথাখিনি মই কিন্তু তোমালোকক কোৱা নাই, এইখিনি নাৰদ মুনিয়ে ব্ৰহ্মাদেৱক কৈ আছে। তাৰপিছত কৈছে যে বিয়া নহও, বিয়া নহও। বিয়া হৈছে এটা সাংঘাতিক বস্তু, পৰালৈকে বিয়া হব নালাগে। যিবিলাকে বিয়া হৈছে সেইবিলাকে গম পাইছে, আৰু যিবিলাকে বিয়া হোৱা নাই, এবাৰ বিয়া পাতি চাবা কেনে লাগে তেহে জানিবা, এবাৰ পাতি কাণ ধৰিবা কিয় পাতিলো বুলি ভাবিবা, ভাতৰ পাতত কাঁহীতে কেঁচা পুৱা গধূলি খোৱা কামোৰা, তেওঁ কব এইটো কৰা নকৰিলে ভাত নোপোৱা। আপোনাৰ ঠিক নিশ্চয় আছে। হৈছে, আপুনিতো বিবাহিত, আপোনাৰ বিয়া হৈ গৈছে, অ আপোনাৰ এনেকুৱা হৈছে নাই? ভাত ভাত নিদিয়াকে আছে নেকি কেতিয়াবা নাই নাই বৌয়ে? নাই 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 নাই, আমিতো তামাম এনজয়। আমাৰ বিয়া ঠিক হোৱা আছে, অনুভৱে নাই আপোনালোকলৈ মানে আমি। শুভেচ্ছা, এনেকে থাকক। ধন্যবাদ। আৰু ৰাইজৰ বহুত মংগল কামনা কৰি মই অকণ আহিছে, মই গাই দিছো। পঢ়ো। ৰাইজৰ মংগল কামনা কৰি বানপানী বিভীষিকা আঁতৰি যাওক, অকনমান গাই দিছো। হয়। আজি আছে কালি নাই, এই নৰ দেহা, তাকে লৈ সংসাৰত পাতিছো বেহা, পুত্ৰ ভাৰ যায় কান্দিব বিৰি বিৰহি, তথাপি জমে জানো যাব এৰিও, বন্ধু সবাহিব সাঙি ভাৰ কৰিব, লৈ যাব কান্ধে তুলি, ভাৰ যাই চিঞৰিব লগত মুকুনিয়া বুলি, ঐ ৰাম লগত মুকুনিয়া বুলি। ধন্যবাদ। খুব সুন্দৰ, ধন্যবাদ জনাইছো। মই এবাৰ কমেন্ট খিনি পঢ়ি লৈছো দেই, কিবা নামৰ ৰিকুৱেষ্ট আহিবও পাৰে। আজি পালিও আছে দেই আপোনাৰ লগত, কমেন্ট দিছে কি প্ৰজন্ম বাই। কোৱা? তেওঁলোকে আচ্ছা। পুৰা নাম ধৰিব পাৰে, মই ধৰি আছো বাৰু। কমল শৰ্মা দাদাই লিখিছে আপোনাৰ, হাই সুভাষ, কি খবৰ দোস্ত? আপোনাৰ লগৰ হয় চাগে। আছো আছো। ভাল ভাল ভাল। বানপানী চাৰিওফালে। সুন্দৰ পৰিৱেশ, হয়। অবিনাশ ডেকাই লিখিছে চালিয়া, আজি সুভাষ দাৰ নেট ভাল, আজি সুভাষ দাৰ নেট ভাল। থেংক ইউ। সুভাষ দা ক'ত আছা, সঁচা কথা কওকচোন। মই আজি মামাহঁতৰ ঘৰত আছো, এয়া। মানে কোনখিনি মামাহঁতৰ জানে ঘৰ আমাৰ যে ক'ত? বিষ্ণু মন্দিৰ, তুমি যে কালি যে দেখিছা বিষ্ণু মন্দিৰ, হুম। মামাহঁতৰ ঘৰ বিষ্ণু মন্দিৰটোৰ ওচৰত। আৰু এইবাৰ যিটো মই শ্ব' কৰিম, একদম ইয়াত আহি যাম, গোটেই মিউজিচিয়ান চব লৈ আহিম। আৰু মোৰ একদম লগত আমাৰ চোতালত মামাৰ কৰিব। ছোৱালীজনী, একদম আমাৰ এইজনী মোৰ ভন্টি হয়। চোতালৰ পৰা লাইভ কৰিব। আমি আচ্ছা। মানে আৰু হেৰি কৰি আমাৰ ভন্টিটো বহুত ধুনীয়া গান গায়। তাকে বাৰ এটা গান শুনো। ঠিকে আছে। লোকগীত, কি গাব? লোকগীত গোৱা, নে বেলেগ? লোকগীত। অকে। লোকগীত। গাঞ্জা চিৰিয়াল চিৰিয়াল। গাঞ্জা চিৰিয়াল চিৰিয়াল গোৱা। হস্তি কইনাটো আজি গাইছে, বেলেগ গাবা নেকি বাৰু? হস্তি কইনাটো গাইছে। গাঞ্জা গোৱা। গাঞ্জা চিরাল পাত, গাঞ্জা খায়া মত্ত হুয়া নাচে ভোলানাথ। ও গাঞ্জা সিরাল পাত, গাঞ্জা খায়া মত্ত হুয়া নাচে ভোলানাথ। কি হে পাত নাচে, সাত নাচে, নাচে গরু গাই, নাচে গরু গাই।
সঙ্গে নাচে নন্দী ভিঙি ডম্বৰু বজাই গাঞ্জা চিৰাল চিৰাল পাত গাঞ্জা খায়া মত্ৰ হুয়া নাচে ভোলানাথ গাঞ্জা চিৰাল চিৰাল পাত গাঞ্জা খায়া মত হুয়া নাচে ভোলানাথ হৰ হৰ মহাদেৱ খুব ধুনীয়া ৰে চবে চাপৰি বজাই আছে নন্দৰ ঘৰে যদু তুমি লাগে এতিয়া কি কৰিব সুভাষ দা চবে নামৰ অনুৰোধ দি আছে ভাল লাগিল সবিন তামুলে লিখিছে নংগলা মুখৰ এঙাৰ আঁতৰাই তোৰ পদুলিৰ ঠিকনা বিচাৰি যাও এইটো গানৰ দিছে আৰু বল বম হাই মেম অনুজ কুমাৰ দাসে লিখিছে মই তেখেতক আকৌ সংযুক্ত কৰিম কিছু সময় পিছতে সংযুক্ত কৰিম সুভাষ দা এটা নাম আমি পুৰা নাম ধৰো নেকি ওকে এবাৰ শুনক এবাৰ আপুনি এবাৰ যোনটো লাইভ কৰিম আপোনাৰ বউ থাকিব লাগিব আপুনি থাকিব লাগিব বা থাকিব লাগিব পিছৰ মামি গৰাকী থাকিব লাগিব মামাহঁতৰ ঘৰত কৰিম এবাৰ মামাহঁতৰ ঘৰতে কৰিম একদম চোতালত কৰিব একদম এতিয়া আমি যেনেকে চোতালত বহি আছো ইয়াতে কৰিম হ্যাঁ ও এই ৰাতি কলৈ যাম কলৈ গলে কৃষ্ণক পাম এই ৰাতি কলৈ যাম কলৈ গলে কৃষ্ণক পাম দ্বাৰকাক যামে আমি মথুৰা গলে কৃষ্ণক পাম এই ৰাতি কলৈ যাম কলৈ গলে কৃষ্ণক পাম শুনা শুনা আমাৰ বচন হে এই ৰাতি কলৈ যাম কলৈ গলে কৃষ্ণক পাম ঐ যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানায় কাকে চপাই দিয়া না ঐ মথুৰাৰ ঘাটলৈ যাম ও কানাই মথুৰাৰ ঘাটলৈ যাম ধন্যবাদ কি সুন্দৰ পৰিবেশ ইমান ধুনীয়াকে লাইক কমেন্ট আহিছে মই এবাৰ পঢ়ি দিছো আপোনালোকৰ আগতে কিশোৰী চৌধুৰী বাই লিখিছে চাই আছো ধন্যবাদ বাইদেউ জোনালী বৰুৱা বাই লিখিছে সুন্দৰ গীত সকলোৰে ভাল লাগিছে আৰু সকলোৱে নাম চাবলৈ একদম আহি গৈছে লাইভত ধন্যবাদ জনাইছো সুভাষ দা এইবাৰ আমি কিছুদিন পিছতে আপোনাৰ লাইভটো চাম আকৌ গোটেই কেইগৰাকীক লগ পাম আপোনালোক বহুত ভাল লাগিলে দেই লগ পাই এইবাৰ মানে জুই চাই নেট থকা জাগাত আহিব লাগিব হয় ঠিক আছে সুভাষ দা এইখিনিতে মই আপোনাক বিদায় দিব লাগিব থ্যাংক ইউ হয় আছিল সুভাষ নাথ হয় মই অনুজ কুমাৰ দাস তেখেতে ৰিকুৱেষ্ট পঠাই আছে মই এড কৰিছো মায়াময় পৰিৱেশ হয় সবিতা চহৰীয়া বাই চাই আছে ধন্যবাদ বা স্বাগতম বা অনুষ্ঠানটো সামৰিব হৈছিল মই আকৌ ৰৈ যাব লগীয়া হ'ল অনুজ কুমাৰ দাস তেখেতক কানেক্ট হৈ আছে হয় আপুনি নিশ্চয়কৈ শুনিবলৈ পাইছে স্বাগতম জনাইছো অনুষ্ঠানলৈ নমস্কাৰ হয় অকমান নেটৱৰ্কৰ অসুবিধা শুনি আছে আপুনি আমাক বাবা নমস্কাৰ হয় বৰষুণ দিছে আৰু মানে কাৰেণ্টটো গুচি গ'ল এই মাত্ৰ দেখি আছো কিন্তু আপোনাক আমি নেটৱৰ্কৰ অকনমান অসুবিধা দিছে ভাত বনাব বাদ দিলো এৰি যাব মন যোৱা নাই হয় ময়ো ভাত কৰিমেই বাৰু কিছু সময় পিছতে হয় দাদা কওক অকনমান নেটৱৰ্কৰ অসুবিধা হৈছে যদি বেয়া নাপায় অল্টাৰনেট সিম যদি আছে এবাৰ ৱাইফাই ইউজ কৰি ল'ব পাৰে
শুনি আছে আপুনি? এতিয়া শুনিছো হয়। হয় অ'কে আপুনি হয় বাঁহী বা বজায় আপুনি ক'ৰ পৰা কৈ আছে হয় সেইটো হয় এবাৰ কৈ দিয়ক মানে আপোনাৰ চাউণ্ডটো ক্লিয়াৰলি অহা নাই নেটৱৰ্কৰ প্ৰব্লেম অকণমান নেটৱৰ্কৰ অসুবিধা হৈছে হয় হয় শুনি আছো কওক তেখেতৰ লগত আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমি কেইদিনমান পিছত তেখেতৰ বাঁহী বাদন শুনিম আজি মই দুখিত যিহেতু নেটৱৰ্কৰ অকণমান অসুবিধা হৈছে তেখেতৰ বাঁহী আমি নিশ্চয়কৈ শুনিম অজিত কুমাৰ ঘোষ ইজ ৱাচিং ফ্ৰম ঝাৰখণ্ড থেংক ইউ অজিত ফৰ ৱাচিং আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটি ইমান ধুনীয়াকৈ শেষলৈকে চাইছে আপোনালোকে আৰু আজি মই এইখিনিতে সামৰিব লাগিব আচলতে মই যথেষ্ট সময় আজি লৈ ল'লোঁ বায়ে এগৰাকী বায়ে লিখিছিলে ভাত বনাব বাদ দিলোঁ বুলি গতিকে মোক অকণমান পিছত গালি দিব চবে আহি পেলাই যে ভাত খাব নাপালে আৰু মোৰো বনাবলৈ আছে গতিকে আজি মই এইখিনিতে বিদায় ল'ব লাগিব ধন্যবাদ শুভৰাত্ৰি আৰু আপোনালোক সকলোকে মই পুনৰবাৰ বৰ্ষা চহৰীয়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি অনুজ কুমাৰ দাস তেখেতক আমি পিছৰ লাইভটোত ল'বলৈ চেষ্টা কৰিম তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ লগতে তৃষ্ণা শৰ্মাই লিখিছে তৃষ্ণা শৰ্মা তেখেতে আমাক শুভেচ্ছা দিছে ধন্যবাদ জনাইছোঁ সকলোলৈ পুনৰবাৰ মই ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ ধন্যবাদ